হেল্ল' ষ্টুডেণ্টছ, আজি লৈছোঁ ক্লাছ 7-ৰ সমাজ বিজ্ঞান অৰ্থাৎ সমাজ বিচিত্ৰৰ ভাৰতৰ 3 নম্বৰ পাৰ্ট ভাৰতৰ কৃষি আৰু উদ্যোগ ব্যৱস্থা বা উদ্যোগ। এই পাৰ্টটোৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰ, অনুশীলনীৰ কুৱেশ্যন আনচাৰ আৰু ভিতৰুৱা কুৱেশ্যন আনচাৰ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাবা। 1 নম্বৰ কুৱেশ্যন, তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। ভাৰতৰ কৃষি ঋতু কেইটা ভাগত ভাগ কৰা হৈছে? ভাৰতৰ কৃষি ঋতুক 3টা ভাগত ভাগ কৰা হৈছে: খাৰিফ ঋতু, ৰবি ঋতু আৰু জাইদ ঋতু। 6 নম্বৰ, ভাৰতৰ কোন কোন ৰাজ্যত কি ৰোপণ শস্যৰ খেতি কৰা হয়? ভাৰতৰ অসম, পশ্চিমবংগ, কেৰালা, কৰ্ণাটক, তামিলনাডু আদি ৰাজ্যত ৰোপণ শস্যৰ খেতি কৰা হয়। ইয়াৰ ভিতৰত অসম আৰু পশ্চিমবংগত চাহ খেতি, কৰ্ণাটক, কেৰালা আৰু তামিলনাডুত কফি আৰু ৰবৰ খেতি কৰা হয়। তাৰপিছত আছে ঝুম খেতি বা ঝুম কৃষি বুলিলে কি বুজায়? পাহাৰীয়া অঞ্চলৰ এঢলীয়া ঠাইত হাবি বননি কাটি পুৰি পৰিষ্কাৰ কৰি তাত 1 বা 2 বছৰৰ বাবে যি অস্থায়ীভাৱে খেতি কৰা হয় তাক ঝুম খেতি বুলি কোৱা হয়। তাৰপিছত আছে মিশ্ৰ কৃষি বুলিলে কি বুজায়? একেডৰা মাটিতে শস্য উৎপাদন কৰাৰ লগত যদি পশুপালন, হাঁহ কুকুৰা, মীন পালন উৎপাদনমুখী কাৰ্য কৰা হয় তেনে কাৰ্যক মিশ্ৰ কৃষি বোলে। ই খেতিয়কৰ অতিৰিক্ত উপাৰ্জন দিয়ে। ট্ৰাক ফাৰ্মিং কি? এই পদ্ধতি সাধাৰণতে কিহৰ খেতি কৰা হয়? মহানগৰ বা ডাঙৰ চহৰসমূহৰ কাষৰীয়া অঞ্চলত বজাৰৰ চাহিদা পূৰণ কৰিবলৈ কৰা উন্নত পদ্ধতিৰ শাক পাচলি আৰু ফল মূলৰ কৃষিক ট্ৰাক ফাৰ্মিং বুলি কোৱা হয়। এই পদ্ধতিৰ কৃষি সাধাৰণতে বিভিন্ন ধৰণৰ শাক পাচলি ফল মূলৰ খেতি কৰা হয়। তাৰপিছত আছে কৃষি কিয় ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়? ভাৰতৰ জনসংখ্যাৰ এক বুজন অংশই প্ৰায় 50% অধিক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। তাৰপিছত আছে কৃষি খণ্ডই দেশৰ বৃহৎ জনসংখ্যাৰ বাবে খাদ্যৰ যোগান ধৰে। আৰু আমাৰ দেশৰ প্ৰধান উদ্যোগসমূহ যেনে কাপোৰ উদ্যোগ, চেনি উদ্যোগ, চাহ উদ্যোগ কেঁচা সামগ্ৰীৰ বাবে সম্পূৰ্ণৰূপে কৃষিৰ ওপৰত নিৰ্ভৰশীল। 3 নম্বৰ, আমাৰ দেশত কৃষি ঋতু কেইটা কি শস্যৰ খেতি কৰা হয় উদাহৰণৰ সৈতে লিখা। আমাৰ দেশত খাৰিফ ঋতুত যেনে ধান, মাকৈ, মৰাপাট, কপাহ, বাদাম আদিৰ খেতি কৰা হয়। ৰবি ঋতুত ঘেঁহু, সৰিয়হ, মৰাপাট আদি, বুট মাহ আদি, তিল আদিৰ খেতি কৰা হয়। তাৰপিছত আছে জাইদ ঋতু, ৰবি, খাৰিফ আৰু মধ্যৱৰ্তী সময়ত তৰমুজ, তিয়হ, লাও, ভেন্দি আদি কিছুমান আগতীয়াকৈ শাক পাচলিৰ খেতি কৰা হয়। তাৰপিছত আছে ভাৰতত প্ৰচলিত কৃষি পদ্ধতিৰ বিষয়ে লিখা। ভাৰতত আত্মনিৰ্ভৰমূলক কৃষি, ঝুম খেতি বা স্থানান্তৰিত খেতি আৰু গাঁৰ কৃষি, বাণিজ্যিক কৃষি, তাৰপিছত আছে ৰোপণ কৃষি, মিশ্ৰ কৃষি, ট্ৰাক ফাৰ্মিং ইত্যাদি বিভিন্ন ধৰণৰ কৃষি। তোমালোকে অলপ লিখি দিবা, এইটো লং কুৱেশ্যনৰ বাবে অলপ লিখিব লাগিব। তাৰপিছত চাই যোৱা। তাৰপিছত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্নবোৰ উত্তৰ দিবলৈ দিছে যে চাই যোৱা তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। ঘেঁহু আৰু কুঁহিয়াৰ খেতি ভাৰতৰ কোন কোন ৰাজ্যত কৰা হয়? উত্তৰ প্ৰদেশ, পাঞ্জাৱ আৰু হাৰিয়ানা ৰাজ্যত কৰা হয়। তেলগুটি থকা দুবিধ শস্যৰ নাম লিখা। সৰিয়হ, বাদাম, সূৰ্যমুখী ফুল আৰু তিল। বৃষ্টিছায়া অঞ্চল কাক বোলে? জলীয় বাষ্পপূৰ্ণ বায়ু পাহাৰৰ গাঁত খুন্দা খাই এঢলীয়া অংশত প্ৰচুৰ বৰষুণ দিয়ে, কিন্তু সেই বায়ু পাহাৰৰ পাৰ হৈ বিপৰীত ঢাললৈ যাওঁতে জলীয় বাষ্প কমি যোৱাৰ বাবে বৰষুণ বহুত কম হয়। এনে কম বৰষুণ হোৱা শুকান অঞ্চলসমূহক বৃষ্টিছায়া অঞ্চল বুলি কোৱা হয়, যেনে দাক্ষিণাত্যৰ মালভূমিৰ কিছু অংশ। ঘ নম্বৰ, ভাৰতৰ কোনটো অঞ্চলত কপাহ খেতিৰ বাবে বিখ্যাত? ভাৰতৰ দাক্ষিণাত্যৰ কলা মাটিৰ অঞ্চল, প্ৰধানকৈ গুজৰাট আৰু মহাৰাষ্ট্ৰৰ কপাহ খেতিৰ বাবে বিখ্যাত। দুবিধ মছলাজাতীয় শস্যৰ নাম লিখা। আদা, জলকীয়া, ইলাচি, জালুক ইত্যাদি। সেউজ বিপ্লৱ বুলিলে কি বুজায়? 1960ৰ দশকত ভাৰতৰ কৃষি খণ্ডত উন্নত জাতৰ বীজ, ৰাসায়নিক সাৰ, কীটনাশক দৰৱ আদি আধুনিক জলসিঞ্চন ব্যৱস্থা প্ৰয়োগ কৰি কৃষি উৎপাদন কৰা পদ্ধতি অস্বাভাৱিকভাৱে বৃদ্ধি পাইছিল। ইয়াকে সেউজ বিপ্লৱ বা গ্ৰীণ ৰিভলিউচন বুলি কোৱা হৈছিল। ভাৰতৰ কৃষি বলয় বুলিলে কি বুজায়? ভাৰতৰ কেইটা কৃষি বলয় আছে? প্ৰতিটোৰ নাম লিখা। ভৌগোলিক আৰু জলবায়ু, ভূ-প্ৰকৃতি আৰু মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি যিবোৰ অঞ্চলত প্ৰায় একে পদ্ধতিত একে জাতীয় শস্যৰ খেতি কৰা হয় তাকেই কৃষি বলয় বুলি কোৱা হয়। ভাৰতত প্ৰধানকৈ 6টা কৃষি বলয় আছে: ধান, মৰাপাট, চাহ বলয়, ঘেঁহু, কুঁহিয়াৰ বলয়, কপাহ বলয়, তৈলবীজ আৰু দাইল জাতীয় শস্যৰ বলয়, ফল মূল আৰু শাক পাচলিৰ বলয়, মছলা আৰু ৰোপণ শস্যৰ বলয়। তাৰপিছত আছে ধান খেতিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ কি কি? ধান খেতিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ উষ্ণতা, তাৰপিছত আছে বৰষুণ, মাটি আৰু শ্ৰমিক। তাৰপিছত এইটো অলপ লিখি দিবা তোমালোকে। শ্ৰমিক পইণ্টটো লিখি অলপ লিখিবা, মাটিটো লিখি অলপ 4টা পইণ্ট অলপ লিখি দিব লাগিব।
4 নম্বৰ ভাৰতৰ মূল ফল-মূল আৰু শাক-পাচলিৰ বলয়টোৰ মূল বৈশিষ্ট্য কি? পূব হিমালয় অঞ্চলত কি ফলৰ খেতি প্ৰধানকৈ কৰা হয়? মূল বৈশিষ্ট্য এই বলয় সমগ্ৰ দেশৰে পাহাৰীয়া আৰু উপত্যকা অঞ্চলত বিস্তৃত হৈ আছে। জলবায়ুৰ ভিন্নতা অনুসৰি ইয়াত ক্ৰান্তীয়, উপক্ৰান্তীয় আৰু শীতল জলবায়ুৰ বিভিন্ন প্ৰকাৰৰ ফল-মূল আৰু শাক-পাচলিৰ খেতি কৰা হয়। পূব হিমালয় অঞ্চলত প্ৰধানকৈ কমলা বা আনাৰসৰ খেতি কৰা হয়। ভাৰতৰ কৃষি ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাসমূহ লিখা। নেৰানেপেৰা মৌচুমী বায়ু 1 নম্বৰ পইণ্টটো। তাৰপিছত মাটিৰ খণ্ডীকৰণ, তাৰপিছত আছে পৰম্পৰাগত কৃষি পদ্ধতি আৰু উন্নত বীজ আৰু সাৰৰ অভাৱ, সংৰক্ষণ আৰু বজাৰৰ অভাৱ। তাৰপিছৰটো আছে, তাৰপিছৰখিনি চাই যোৱা। তাৰপিছৰখিনি আছে যে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। 3টা হস্তশিল্পৰ নাম লিখা। কপাহ, কাপোৰ বোৱা, তাঁত শিল্প, বাঁহ-বেতৰ শিল্প, মৃৎশিল্প আদি। কোন চনত ভাৰতৰ প্ৰথম লুইতৃষা উদ্যোগ স্থাপন কৰা হৈছিল? 1907 চনত জামছেদপুৰত ভাৰতৰ প্ৰথম আধুনিক লুইতৃষা কেন্দ্ৰ স্থাপন কৰা হৈছিল। ছোটনাগপুৰ অঞ্চলক কিয় ভাৰতৰ ৰুৰ শিল্প অঞ্চল বুলি কোৱা হয়? জাৰ্মানীৰ খনিজ সম্পদত চহকী ৰুৰ উপত্যকাৰ দৰে ভাৰতৰ ছোটনাগপুৰ মালভূমি অঞ্চলতো কয়লা, লৌহ, মেংগানিজ আদি বিভিন্ন ধৰণৰ খনিজ সম্পদত চহকী। সেইবাবে ইয়াক ৰুৰ অঞ্চল বুলি ভাৰতৰ ৰুৰ বোলা হয়। হুগলী অঞ্চল কি কি উদ্যোগৰ বাবে বিখ্যাত? মৰাপাট উদ্যোগ, কাগজ উদ্যোগ আৰু ৰাসায়নিক উদ্যোগৰ বাবে বিখ্যাত। মুম্বাই পুনে শিল্প অঞ্চল ক'ৰ পৰা ক'লৈ বিস্তৃত? মুম্বাই অঞ্চল কেৰেলাৰ পৰা আৰম্ভ কৰি থানে, কল্যাণ, পুনে আৰু কিৰ্কি পৰ্যন্ত বিস্তৃত। ভাৰতৰ সকলো ঠাইত শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণ কি? খনিজ সম্পদ আৰু কেঁচা সামগ্ৰীৰ অসমান বিতৰণ। তাৰপিছত আছে উদ্যোগবোৰক কিহৰ ভিত্তিত শ্ৰেণীবিভাজন কৰা হৈছে আৰু কি কি? উদ্যোগবোৰক কেঁচা সামগ্ৰীৰ উৎস, মালিকী স্বত্বৰ উৎস আৰু উদ্যোগ আৰু আকাৰ, মূলধনৰ বিনিয়োগৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হৈছে। কৃষিভিত্তিক উদ্যোগ, খনিজ ভিত্তিক উদ্যোগ, বনজ ভিত্তিক উদ্যোগ আৰু প্ৰাণী ভিত্তিক উদ্যোগ। তাৰপিছত আছে দেশ এখনৰ উদ্যোগৰ বিকাশত কি কি কাৰকে প্ৰভাৱ পেলায়? কেঁচা সামগ্ৰীৰ উপলব্ধতা, সুলভ আৰু কেঁচা সামগ্ৰীৰ উপলব্ধতা, নিৰবিচ্ছিন্ন শক্তি বা ইন্ধনৰ যোগান, উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থা, উৎপাদনমুখী সামগ্ৰীৰ ব্যৱহাৰ আৰু বজাৰ, উপযুক্ত বজাৰ, দক্ষ আৰু সস্তীয়া শ্ৰমিক,